গ্ৰেপ্তাৰৰ দিনাই জামিন লাভ কৰিছে অসম গণ পৰিষদৰ নেতা সাদ্দাম হুছেইনে। ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল অগপ নেতাজন আৰু চেঙা সমষ্টিৰ অগপ প্ৰাৰ্থী আছিল সাদ্দাম হুছেইন। ৩ কোটি টকা ধন দাবীৰ গোচৰত সাদ্দাম হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছিল। উপযুক্ত প্ৰমাণ নথকাৰ বাবে আদালতে জামিন দিলে সাদ্দামক। দাবী কৰা ধন দিবলৈ আহোঁতে হাতেলতে ধৰিছিল আৰক্ষীয়ে আৰু শিলচৰৰ এজন ব্যৱসায়িক ধন দাবী কৰিছিল সাদ্দামে। আৰক্ষীৰ গাফিলতিৰ বাবেই জামিন লাভৰ উঠিছে অভিযোগ। আৰু তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছতেই জামিন লাভ কৰিছে আৰু মাত্ৰ কেইঘণ্টামানৰ পাছতেই তেওঁ জামিন লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেই বিষয়টোক লৈ পুনৰ চৰ্চা আৰম্ভ হৈছে। গ্ৰেপ্তাৰৰ দিনাই জামিন লাভ কৰিছে অসম গণ পৰিষদৰ নেতা সাদ্দাম হুছেইনে। ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল অগপ নেতাজন আৰু চেঙা সমষ্টিৰ অগপ প্ৰাৰ্থী আছিল সাদ্দাম হুছেইন। ৩ কোটি টকা ধন দাবীৰ গোচৰত সাদ্দাম হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছিল। উপযুক্ত প্ৰমাণ নথকাৰ বাবে আদালতে জামিন দিলে সাদ্দামক। দাবী কৰা ধন দিবলৈ আহোঁতে হাতেলতে ধৰিছিল আৰক্ষীয়ে আৰু শিলচৰৰ এজন ব্যৱসায়িক ধন দাবী কৰিছিল সাদ্দামে। আৰক্ষীৰ গাফিলতিৰ বাবেই জামিন লাভৰ উঠিছে অভিযোগ আৰু তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছতেই জামিন লাভ কৰিছে আৰু মাত্ৰ কেইঘণ্টামানৰ পাছতেই তেওঁ জামিন লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেই বিষয়টোক লৈ পুনৰ চৰ্চা আৰম্ভ হৈছে। গ্ৰেপ্তাৰৰ দিনাই জামিন লাভ কৰিছে অসম গণ পৰিষদৰ নেতা সাদ্দাম হুছেইনে। ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল অগপ নেতাজন আৰু চেঙা সমষ্টিৰ অগপ প্ৰাৰ্থী আছিল সাদ্দাম হুছেইন। ৩ কোটি টকা ধন দাবীৰ গোচৰত সাদ্দাম হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছিল। উপযুক্ত প্ৰমাণ নথকাৰ বাবে আদালতে জামিন দিলে সাদ্দামক। দাবী কৰা ধন দিবলৈ আহোঁতে হাতেলতে ধৰিছিল আৰক্ষীয়ে আৰু শিলচৰৰ এজন ব্যৱসায়িক ধন দাবী কৰিছিল সাদ্দামে। আৰক্ষীৰ গাফিলতিৰ বাবেই জামিন লাভৰ উঠিছে অভিযোগ আৰু তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছতেই জামিন লাভ কৰিছে আৰু মাত্ৰ কেইঘণ্টামানৰ পাছতেই তেওঁ জামিন লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেই বিষয়টোক লৈ পুনৰ চৰ্চা আৰম্ভ হৈছে। গ্ৰেপ্তাৰৰ দিনাই জামিন লাভ কৰিছে অসম গণ পৰিষদৰ নেতা সাদ্দাম হুছেইনে। ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল অগপ নেতাজন আৰু চেঙা সমষ্টিৰ অগপ প্ৰাৰ্থী আছিল সাদ্দাম হুছেইন। ৩ কোটি টকা ধন দাবীৰ গোচৰত সাদ্দাম হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছিল। উপযুক্ত প্ৰমাণ নথকাৰ বাবে আদালতে জামিন দিলে সাদ্দামক। দাবী কৰা ধন দিবলৈ আহোঁতে হাতেলতে ধৰিছিল আৰক্ষীয়ে আৰু শিলচৰৰ এজন ব্যৱসায়িক ধন দাবী কৰিছিল সাদ্দামে। আৰক্ষীৰ গাফিলতিৰ বাবেই জামিন লাভৰ উঠিছে অভিযোগ আৰু তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছতেই জামিন লাভ কৰিছে আৰু মাত্ৰ কেইঘণ্টামানৰ পাছতেই তেওঁ জামিন লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেই বিষয়টোক লৈ পুনৰ চৰ্চা আৰম্ভ হৈছে।